আজি কি তিথি ভীমকান্ত চাওঁতেচোন গোটেই ৰাতিটোৱে পৰ দিলো এতিয়া তোমাৰ আদা দিয়া লাল চাহ একাপ খাবলৈ পালে ভাল আছিল মিছা চাহৰ কথা কবা কাক ভিতৰত বা ক'ত কি হৈছে কোনে জানে হে পুষ্পক মাতচোন পুষ্পক সি ভিতৰতে আছে পিছে আমাৰ কনলৰা আৰু দুদুল বা কলৈ গ'ল দুদুল ইয়াতে থ ইয়াৰ পৰা ডাইৰেক্ট স্মখন লৈ যাম বুজিছ ঠেলাখন আছে নহয় তাতে লৈ যাম পিছে হেৰি এই বাঁহ ঘৰৰে কাটিব লাগিব বুজিছ কিন্তু অকণ লৰালৰি হোৱাহেঁতেন ভাল আছিল তাকে দেখিছা কাণ্ড কথাষাৰ কনফাৰ্ম নোহোৱাকৈ তহঁতে এইবোৰ কি কৰিলে গৃহস্থ শুনিলে অন্তৰত বেজাৰ নাপাব এইডালেহে ভুলকৈ ইনফৰমেশ্যন দিছে বোলে প্ৰেম বৰ্তা ফিনিছ সেইকাৰণেহে কাণৰ লটি পৰিল চকু থৰ লাগিল ৰাতিপুৱা ৫টা বজাত আহোঁতে আৰু গোটেই ঘৰ মানুহৰ ৰাউচি জুৰিছে মোক ভীমখেদে বোলে হেৰি তই মানুহক খবৰ দে সেইকাৰণে মানুহ মাতি আনিছো ৰাইজ বৰদেউতাই আৰু চিন্তা কৰিবলগীয়া নাই পায়স খাব পাৰিছে হেৰা দিয়া আকৌ হেৰা খুৱাই দিয়া আকৌ তেনেকে ৰৈ আছা কিয় লোৱা দেউতা অ দেউতা পায়স খাওক তুমি খাওক বুলি মাজে মাজে ক'লেহে দেউতাই খাব নহয় মানে মইহে কথাটো ভাবিছিলো দেউতা পায়স অকমান খাওকচোন মই আৰু নোৱাৰো দেই লোৱা খাইছেনে বাৰু শুনিছে খাওকচোন বোৱাৰীয়ে বনাইছে পায়স দিয়া বোৱাৰী খুৱাই দিয়া খাইছে পাই কৃষ্ণ ৰাইজে মোক এনেই ভয় খুৱাই দিছিলে দিয়া বোৱাৰী মই খুৱাই দিওঁ খাওকচোন অকণমান গাটো ভাল পাইছেনে বাৰু শুনা ৰবাচোন ৰবা তুমি এনেকৈ ধুৰাসাপৰ লেখীয়াকৈ কেলেই ফুচফুচে আছা হয় মই ধুৰাসাপ মোৰ কিমান বিষ দৰকাৰ পৰিলে এতিয়াই কামুৰি প্ৰমাণ দিব পাৰো ফুচুলাই মোক বিয়া কৰাই এতিয়া পায়স খুৱাবলৈ লগাইছা আমাৰ ফেমিলি তেনেকুৱা লেতেকা মানুহ নাই দেই এবাৰ নাৰ্ছিং হোমলৈ গৈছে আৰু তাতে ফিনিছ গাঁৱলৈ আহি ভাগৰ লাগি গৈছে ভাগৰ লাগিছে ৰবা মই এতিয়া পুষ্পত টিকেট কৰিবলৈ কৈছো পুষ্প এবাৰ এইফালে আহিবিচোন ইমানবোৰ পায়স বনাই খোৱাৰ পিছতো যদি টাউনৰ মাটিখিনি নাপাওঁ চাবা কিন্তু বৰ ধুনীয়াকে খাইছে বুজিছ কি হ'ল কচোন হেৰি কথা এটা ভাবিছো বুজিছ তই লৰালৰিকে মাতি পঠিয়ালিৰ কাৰণে আমি পৰহিয়ে গুচি আহিলো এতিয়া সেইফালে ভালেই যেতিয়া আমি গৈয়ে থাকো বুজিছ অসুবিধা হলে তই খবৰ দিবি যা কিবা অসুবিধা হলেতো তোকেই খবৰ দিব লাগিব তহঁতৰ সৰুটো ঘৰত থকাই নথকাই একেই আজি ইমানবোৰ হুলস্থুল হৈ গ'ল তাক দেখিলি জানো সি খবৰ নলয় কাৰণেতো আমি কাম বন এৰি ইয়াত বহি থাকিবলগীয়া হৈছে নে কি কোৱা এতিয়াহে খবৰ নাই দেউতাৰ কিবা এটা হওকচোন সি গতিয়াই উলিয়াই দিব কালি মাটিৰ কথা শুনালে নহয় চি ৰাতিটো লাইন হোটেলত মদ খায় আবেলি 2 বজাত হোটেলত চাহ ভাত খায় সেইটো মোৰ আকৌ চেনেহৰ দেৱৰ কিনলীলা প্ৰভু কিনলীলা কি মনোহক তুমি কি ঘূৰি দিলা বেটা চাকাপ দিও সূৰ্য কি হ'ল তই আহি ইয়াত চাহ থুকি আছ ঘৰতে খাব পাৰ দেখোন সেইবোৰ তহঁতে খা কুকুৱাই ক'লে যাও নবৌৱে পাৰ খাই কিজানি নাখায় নবৌহঁত আজি যায়গৈ তাকে নাইট চাৰ্ভিচৰ টিকটৰ কথা কৈ আহো যা আজি পৰা তেতিয়াহ'লে শান্তি বাইদেউ চাকাপ দিওঁ আকৌ এইকেইটা আকৌ আহিল দি আছো তহঁতক বুলি কৈছো নহয় ক'ত বনাইছো তহঁত সদায় আয়ো
তইও আছ ৰ হে তো দুৰ্পিতা কোনাই দিন দুপৰতে আক্ৰমণ অ' পুষ্পদা তইহে এইকেইটাইতো বাৰীখন শেষ কৰিলে জান তই দুখ পালি নেকি দুখ পালেওতো এতিয়া নাই পোৱা বুলিয়ে ক'ব লাগিব পাছে নিচান পোন নহয় যে নিচান ঠিকেই আছিল ফলটোহে পোৱা নাছিলো আজিহে গৈ গৈ আচল জেগাত লাগিল পিছে তইও কম নহয় দেই পুষ্পদা বাটত গাভৰু ছোৱালী থাকিলেও নেদেখ আৰ্জেণ্ট কামত আহিছো বৰুণদা আৰু নৱৰ টিকট কাটিব লাগে টিকট কাটিছহে কাটিছ ইফালে বোলে বৰ্তাই আকৌ টিকেট কেঞ্চেল কৰিলে তেনেকৈ ক'ব নাপায় তোৰতো নিজৰো নহয় ওচৰ ঘৰীয়াহে তাতে ইমান লাগি থাক কিয় তেনেকৈ কিয় কওঁ সৰুতেই ঘাট মাৰা হ'লো বৰদেউতাইহে তুলি তেলি ডাঙৰ দীঘল কৰিলে আৰু মানুহনো কোন আপোনপৰ বিয়া কৰাই অনা অচিনাকি মানুহজনী বাঁহী বিয়াৰ দিনাই কেনেকৈ আপোন হৈ পৰে হয়নে নহয় একদম ঠিক কথা কৈছ মোৰো যে তোৰ ঘৰৰ চোতালখন ইমূৰৰ পৰা সিমূৰলৈ সূতা এটাৰে সাৰি পেলাবলৈ ইমান মন গৈছে যা কিনো চাই আছ কেতিয়াবা তোৰ পাকঘৰত সোমাই গোটেইখন খেলি মেলি কৰি থৈ আহিম বাপেকে মোৰ পাকঘৰত খেলি মেলি নে মোৰ জীৱনত খেলি মেলি মনমি ইছ আজিকালি যে মোৰ জিভাখন ইমান পিছল খাবলৈ ধৰিছে জান পুষ্পদা লাজ পাই গলো দেই প্ৰথম চিনাকি হবৰ বেলিকা তাৰ যিমানহে কথা যেন একেবাৰে কলেজৰ প্ৰফেচাৰটোহে টকা এনেকৈ খৰচ কৰিব যেন মহাজনটোহে মোক কষ্ট কৰিব নিদিয়ে কিন্তু নিজে হলে দিনে ৰাতিয়ে কষ্ট কৰিব মাজে মাজে সি কবহি মই তোক বিয়া কৰাব নোৱাৰো তই মোক বেয়া নাপাবি মই যেন তাৰ কথা বুজিহে নাপাওঁ কি হলো মোৰ বদনাম গাইছ হ'বলা বদনাম নেগায়নো কি এতিয়া কিজানি সিফালেহে যাবি যা খা গৈ গেলাবোৰ মই খোৱাবোৰ হ'বলা গেলা আৰু মোজাদাৰৰ পুতে খোৱাবোৰ কি অমৃত আৰু গধূলি গধূলি যে ঘৰত বহি বহি খায় সেয়া হ'বলা ভদ্ৰল আৰু মই ৰাস্তাত খোৱাৰ কাৰণে মই আহি ন তোৰ লগত আৰু মই কথাত পাৰিম নে দেউতাৰ কেনেকুৱা দেউতাৰ ভাল ঘৰৰ মানুহে বেয়া বুলি কৈ থাকে তই এদিন গৈ চাই আহিবিচোন তহঁতৰ তালৈ সেই এবাৰ বহাগৰ বিহুতে যোৱা এইবাৰ গ'লে একেবাৰে যাম বিয়া হৈ যাওঁ আগতে ঘৰৰ কুৰুক্ষেত্ৰখন শেষ হৈ ল'বলৈ কিয়নো ককাৰ ভাইৰৰ মাজত লাগি আছো মই কৰি আছো নে বৰ ডেকাই মোক বেজি আগৰ মাটিকণো নিদিওঁ বুলি কৈছে মোৰ কাৰণে ৰৈ থাকিব নালাগে বাপেৰে ঠিক কৰি দিয়া দৰা চাই বিয়া হৈ যা তই এটা কথা জানি থ এই জ্যোতিয়ে এইখন ঘৰত বুঢ়ী হৈ যাব কিন্তু আন কাৰো সৈতে বিয়া নহয় আমাৰ ল'ৰা ছোৱালী হ'লে মদাহীয়ে হ'ব গাখীৰৰ সলনি মদ খাব মই ল'ৰা ছোৱালী মূৰত ধৰাই তোক শপত খুৱাম দেখিম নহয় তই কেনেকৈ মদ খাৱ ঠিকে আছে পিছত যেতিয়া খাবলৈ নাপাওঁ এতিয়া খাই লওঁ সেয়া আপুনি পাৰিছে এনেকৈ পুৱাই পুৱাই বাগানৰ বতাহ খালে আপুনিও চাহ গছৰ দৰে 100 বছৰ জীয়াই থাকিব পাৰিব পাৰিম নেকি পাৰিব তই কোৱা দেখি মই বৰ সাহস পাইছো চাব অকল সোনকালে যাওঁ বৌ আৰ্টিষ্টৰ কথা আছে দুদু বুঢ়া দেখোন আকৌ ফিটিং হৈ গ'ল বৰদেউতা ভাল পাইছে এইবাৰ বিহুত নাচিবই পাৰিব দেখোন আপুনি বিহু পালেহি নহয় বৰতা তাৰে আৰ্টিষ্ট মাতিবলৈ গুৱাহাটীলৈ যাওঁ এইবাৰ বিহুটো দেখিম দেখিব পাৰিলে এপাক নাচিব যাক যাওক দুদুলো হা আমাৰ পিতাকে ভগৱানে সোনকালে লৈ গ'ল অত বস্তু ওলাল হেৰ কম্পিউটাৰ টিভি কেমেৰা হেৰ একো এটা নেদেখিলে নাই যি নাইতো মোবাইল ফোনটো নেদেখিলেও বৰ দুখ লাগে বুজিছ সেইবিলাক কথা ভাবি ইমান দেৰি হ'ল যে সিদিনাখন ধৰ ধৰ মাৰ লাগিছিল বহক চাহ হ'ল পুষ্প মই এটা ৰাতি সপোন দেখিছিলো এই সূৰ্য যেন সদায় ৰাতি মোৰ ওচৰলৈ আহে মোক বিচি দিয়ে মোক ঔষধ খুৱাই কিবা ধুৱলি কুঁৱলীখন দেখিছিলো ভাল সপোনবোৰ দেখে দেই সেইবোৰ মনৰ ধাৰণা ভয় নকৰিব মই আছো নহয় চিন্তা মোৰ নিজৰ কাৰণে নহয়
এই ঘৰখনৰ কুলাংগাৰ কেইটাৰ কাৰণেহে চিন্তা ঘৰখনত কুৰুক্ষেত্ৰখন হোৱাৰ আগতেই মই ঠিক কৰি থৈ যাব লাগিব কি হ'ল পিতাই চাচোন চা আহেও আহে আজিকালি চৰকাৰী চিঠি একেবাৰে ইংৰাজীত হে এতিয়া মেম্বাৰে কেনেকে পঢ়ে পঢ় চাওঁ মোক দেচোন তই হাঁহিছ যে ধে এইখন ভাওনা কৰিবলৈহে মাতিছে এই বহাগৰ বতৰত কোনে ক'ত ভাওনা পাতে অ' চৰকাৰী ভাওনা বাহিৰৰ পৰা মানুহ আহিব তেওঁলোকক দেখুৱাব লাগে এতিয়া গাঁৱৰ পৰা যাবহে লাগে খৰচ চৰকাৰে দিব ইংৰাজী চিঠি আহোঁতে মই গম পাইছিলোঁ যে কিবা ক্ষেত্ৰ লাগিল এতিয়া মানুহ গোটা হে ৰহ মই একেবাৰে কথাটো গাঁওবুঢ়াক কৈয়ে আহোঁগৈ ঐ মুন্মি তই খাটাং নহয় এখন ভাওনাই বুলি আজি হাইঠা মাটিত পৰিল যে ঐ তই হ'বলৈ আজি নুশুলি খোৱা নাই হেৰি তামোলৰ গাঁত আৰু ক'ত ক'ত আছে দেখাই দেচোন তামোল কেতিয়াবাই বেচিলে নহয় আৰু আছে নাই নাজানো আৰে তই তেনেকৈ ক'লে কেনেকৈ হ'ব নিজে গাঁত খালি নিজে পুতি নিজে নাজানো বুলি ক'লে কেনেকৈ হ'ব কি হ'লা পুষ্প নাই নাই একো হোৱা নাই আমি বিহু মেলাৰ কথা পাতি আছো ন তই মোক বিচাৰি দিব নালাগে নিজে বিচাৰি ল'ম কোনে কি বিচৰাৰ কথা কৈছ পুষ্প নাই নাই এইখন মহা পৰিমাল হ'ল দেই মাজতে মই এনেই মৰিছো তই তাক একো নেদেখুৱাবি সি সেইবোৰ বেছি কি কৰিব মই ভালকৈ জানো তাতোতকৈ বাৰীৰ বেঙেনা জিকা টাউনলৈ পঠিয়াই দিম মই তাক একো নিদিওঁ খাটাং কথা হ'ব হেৰা লোৱা পুষ্পৰ ফোন ভাইৰা এতিয়া গৈ গৈ তামোলৰ গাঁতত লাগিছে হেল্ল' পুষ্প ই আকৌ কাজিয়া কৰিছে নেকি তাক তই সাৱধান কৰি দে দেই কাজিয়া নহয় কিন্তু তাৰ কথাবোৰ জানই নহয় বিহুত আহিলে মই কম হয় নেকি ৰচোন বাৰু তই হেৰা কাজিয়া কৰা নাই বোলে এতিয়া মই কি কওঁ তাক কৈ দিয়া সি যেন গুৰিটো এৰি নিদিয়ে সি টিপা ঢিলা কৰি দিলে ঘৰখন খতম হেৰি আমি গৈ আছো বুজিছ তই চাই থাকিবি তোক বাৰু কি লাগে দিমগে দেই নহয় নহয় তই হেৰি কৰ ধেমালি নহয় নহয় এইবোৰ তাক এইবিলাক কৰিবলৈ নকবি তাক এইবাৰ চাই তাক এইবাৰ বিহু বেলেগ হ'ব আৰু শুন তাক এই তামোল নাৰিকল এইবিলাক একো চুবলৈ নিদিবি দেই হ'ব এইবাৰ বিহু বেলেগ হ'ব চাই তাক হ'ব দে ধমকি এটা দি কথা ক'বলৈ নিশিকিলা ঐ বিনয় এইটো ল 320 টকা আৰু বাকীটো মৰিল দেই তই বেয়া পালি নেকি দেউতাৰ কাৰণে বহু দিনৰ আগতে ঔষধ নিছিল ককাইৰাই দিম বুলি কৈ আজি 9 মাহে নিদিলে এতিয়া তই দিলি যেতিয়া চিন্তা নাই আকৌ লৈ গৈ থাকিবি ঐ তোৰ বজাৰ কেনেকুৱা মঙলবৰীয়া বজাৰখন কোনোমতে তাকত লৈছিলোঁ তাতো গণ্ডগোল লোকচান হ'ব যেনে পাওঁ এইকেইটা টকাটোকে পকা তামোলৰ গাঁত খানিয়ে দিছোঁ ঐ এইবাৰ বিহুত আমাৰ লগত আহিবি কি দিবি আজিকালি মই জুৱা খেলি দিলোঁ নহয় যাওঁ দে এই ইংৰাজী চিঠি পায়ে চিধাই গাঁওবুঢ়াক কথাটো কৈয়ে মই বোলো নহয় ককাইদেউ কথাটো কৈ যোৱা ভাল সেইকাৰণে মই তোৰ ওচৰত পালোহি ভালেই কৰিলি শুন চৰকাৰী ভাওনা যদিও ভাওনা ভাগ খুব ভালকে পাতিব লাগিব পিছে এটা কথা নহয় ভাওনানো কোন ভাগ ল'ম বুলি ভাবিলি গাঁওবুঢ়াই মই ভাবিছো ভীষ্ম সৰসজ্জাখনে কৰো নে কি ক চৰকাৰী হলেও তেৰাৰে লীলা বৰ ভাল হ'ব লাগিব বুজিছ তেতিয়াহ'লে এতিয়া কাইলৈ নামঘৰত ৰাইজে আশীৰ্বাদ দিব লাগে সেইবিলাক হৈ থাকিব এই ঘৰত সোমাই থাকিও ভাল নালাগে গতিকে হেৰি কৰ এই চাহকে একাপ খাই যাচোন হ'ব সেইবিলাক পাছে পৰেও হ'ব মই আৰু দুঘৰ মানত সোমাবলৈ আছে তেতিয়াহ'লে এতিয়া মই গৈ থাকো নে কি কয় গৈ থাকো যোৱা বহুত দিন সেইভাগ নাট চোৱাই নাই বৰ ভাল নাটক ললে দেই এই ভীষ্মৰ সৰসজ্জা নাটকখন এই মোৰ কাৰণেই লিখিছিল নেকি বাৰু মানুহটোৱে যে কি কথাবোৰ ভাবে নহয় মাজে মাজে মোৰ ভাৱ হয় মই যেন তাতেই শুই আছো এই সৰসজ্জাত মইনা আগফালে চা তোৰ কৃষ্ণই বলৰাম সুদামৰ লগত কি কৰি আছে ৰাইজে গৈ গৈ কাক কৃষ্ণ ভাও দিলেগে চা কৃষ্ণৰ যদি অলপো গুণ তাৰ গাত থাকিলেহেঁতেন হ'ব বস্তু দেখা
হয় বন্ধ কৰো তই এইটো মাতেৰে গুৱাহাটীলৈ কৃষ্ণৰ ভাও দিবলৈ যাবি এই এনেই দেখোন ঠিকে থাকে বচন বুলি ক'লেহে কিবা সোপা মাৰি ধৰ তই আমাক গুৰু মাননী ৰূপে চাহ খুৱাই দিবি তো মই মাত উলিয়াই দিম অ কৃষ্ণ দা অ পুষ্প দা ঐ তহঁত অকণমান ৰচোন দেই ঐ আখৰা চাবলৈ অহা নাই কিয় ভাওনা চাবলৈ গুৱাহাটীলৈ কোন যাব আখৰা চাবলৈকে আহিবিচোন মই সেই মাত মুকলি হোৱা ঔষধ বিচাৰি আহিছো তাতে লাগি গলি যে নাহ কিয় ঐ যাওঁ দে তহঁত থাকিলে আখৰা কৰি ভাল লাগিব আহিবিচোন এইখন ভাওনাই হ'ব আৰু সিফালে ভীষ্মৰ ভাও ল'বলৈ মানুহেই পোৱা নাই গৈ গৈ আমাৰ এইজনে লৈ নথতো শপতে চপতে একেবাৰে মিলি যাব যা তহন তোৰ কিন্তু বিৰাট আয়ুস হ'ব দেই এইমাত্ৰ তোৰ কথা ক'লো আৰু তই আহি হাজিৰ কলৈ যাওঁ কিয় তাৰ ভাত ঘৰ এইফালেহে পিছে দুদিন ধৰি মুখখনকে দেখা নাই যে কেনেকৈ যাওঁ পৰহি এই দেউতাকে মাতি আনি ভীষ্মৰ ভাও লোৱা মানুহ নাই বুলি দিলে নাই ভাওটো মোকে যাবি এতিয়া বচনে মুখস্থ কৰি আছো আৰু এইয়া মই তোক কোৱা নাছিলো শেষত গৈ তাৰ ভাগত বিয়া বাৰু নকৰা বৰলাৰ ভাওটোকে পৰিব এতিয়া সপোনে দি থাকে সেই প্ৰতিজ্ঞা সোপাকে গাব মই কিন্তু কৈ থলো সেইবোৰ বচন ভাওনাত থকাই ভাল ঐ বল গধূলি আহিবি বচন ভালকে শুনাম বিবাহ ইটো অসম্ভৱ জানিবা সুন্দৰী জীৱনতে ভীষ্মই বিবাহ নকৰে কদাপি শপত লৈলে মই শুনাহে ৰমণী কৰি বহু পালন মই কৈলো সত্য বচন আমার অন্তরে তুমি বিষাদ ঢালিলা আমার অন্তরে তুমি বিষাদ ঢালিলা মনে রাখা গঙ্গা পুত্র মই শপত লইলো তোমাৰ সঙ্গে বিবাহ হইব ই কথা কহিলো ঐ শুনচোন শাস্ত্ৰত কোন মাইকী মানে শপত খোৱা কথাত লিখা আছে নেকি তই যে ঘপককে শপতডাল খাই দিলি শপত কেৱল তইহে খাব পাৰ নেকি এইখন শাস্ত্ৰ প্ৰেমৰ শাস্ত্ৰ ইয়াত সকলো ওলোটা তোমাকে নেপালে জাননি তোমাকে নেপালে জাননি এৰি ঘৰে বাৰী ৰাখি চুলি দাৰি থাকিম গৈ অৰুণাচলত অৰুণাচলতে জাননি অৰুণাচলতে জাননি দফলা ছোৱালী লমে বিয়া পাতি নেপেলাও তোমালৈ মনত তোমাকে নেপালে জাননি এৰি ঘৰে বাৰী ৰাখি চুলি দাৰি থাকিম গৈ অৰুণাচল
নাগিনী ছোৱালী জাননী নাগিনী ছোৱালী জাননী যদিও আজৰি যদিও পাহাৰী তোমাতকৈ হ'ব শুৱনি দিনে গৈ থাকিব বাগৰি দিনে গৈ থাকিব বাগৰি মোৰে ঐ পাহাৰী আজলি নাগিনী থাকিব কেঁচুৱা খেৰি নাগিনী ছোৱালী জাননী যদিও যদিও পাহাৰী তোমাকৈ হ'ব শুৱনি তোমাকৈ হ'ব শুৱনি তোমাকে এৰি কেনে কৰি নাযাবা তৰি নাযাবা পাহৰি মোকে ঐ পাগলি কৰি তুমি জলৈ যোৱা চেনাইতি মোকলৈয়ে যাবা মৰমে ৰাখিবা জীৱনৰ লগৰী কৰি তোমাকে নেপালে জাননী এৰি ঘৰে বাৰী ৰাখি চলি গাড়ী থাকিম গৈ অৰুণাচল থাকিম গৈ অৰুণাচল থাকিম গৈ অৰুণাচল হেৰা এই গাঁৱত বোলে ভাওনাৰ আখৰা আৰম্ভ হৈ গৈছে এই নাটক লৈছে তোমাৰ সেই ভীষ্মৰ সৰহজ্যা আৰু এইটো হৈছে হস্তিনাপুৰৰ ৰাস্তা খোজ কাঢ়ি থাকা ঘৰত হৈ থকাখনকে ৰাইজে গুৱাহাটীত দেখুৱাবগে পাৰে এইবাৰ কিন্তু মুখ বন্ধ কৰি ৰাখিলেহে দিম নাই নাথাকো মই অৰ্জুনে পাতাল ফালি পানী অনাৰ দৰে টাউনৰ ৰসগোল্লা আনি পোহৰ মুখত দি থাকিব লাগে কিন্তু মাটি বাৰী ভাগ কৰাৰ সময়ত মই পিছ পৰি থাকিব লাগে এই দুদিনত মই সকলো ঠিক কৰি আছো নহয় দুদিন মোৰ চুৰ গৰম হৈ যায় আজিলৈকে পকা লেট্ৰিন এটা বনাব নোৱাৰিলা আৰু তেওঁ দুদিনত সকলো ঠিক কৰে এবাৰ ভাগৰ মাটি বেছি হলেও নানো গাড়ী এখন ল'বই লাগিব নানো ভালকে ধৰা কি ধৰিছা বেগটো ধৰা লাজ নাই এনেই কাষত বহিবলৈ লাজ লাগে এতিয়া চা কওকচোন কথা এটা ভাবিছো হে আজিয়ে কিবা এটা খাটাং কৰি পেলাব লাগে এই তুমি ইহঁতক মাতিছো বুলি কোৱাচোন দিয়া দেউতা তহঁত আহিলি এই কথা এটা ভাবিছো পুষ্প এই তাক মাতিছো বুলি কচোন সিজন ঘৰত থাকিলেহে মাতিব ঘাটিত খবৰ এটা দিছো আহি যাব পাৰে থাকক দে সি থকাহেঁতেন ভাল আছিলে ৰাতিপুৱা কথা পাতিম দে কি কৱ ডাঙৰ বাপু নহয় মানে দেউতা আমি দেখোন আছোৱেই এইবাৰ ভাওনা বুলি ঘৰলৈ আহিলো আৰু বা কেতিয়াকে অহা হয় সি নাথাকিলেও হ'ব দিয়া দেউতাই কি কয় আমি শুনিলেই হ'ল শুনাতকৈ কিবা এখনো লিখি থোৱাই ভাল লওক দেউতা আপেল খাওক খুৱাই দিয়া আকৌ ৰ'ব মই কাগজ এখন লৈ আহিছো কাগজ কাক লাগে মই লৈ আহিছোঁ ইদাই কিবা লিখিবি মাটি কথা লিখিবি তহঁতে চাগে টাউনৰ মাটিখিনি মোকে দিম বুলি আলোচনা কৰিছ ন চহী এটা মাৰি শুনিলা তুমি এতিয়া মনে মনে আছা কিয় সেইখিনি এতিয়া আমি নাপাওঁ
তাৰ চাকৰি আছে মোৰ নাই খেতি মাটিখিনি আধা আধা কৰিলে হ'ব টাউনৰ মাটিখিনিতো আমাৰ অংশ আছে সেইখিনিও আধা আধা হ'ব লাগিব মাটিৰ কথা তুমি ইমান নমতাই ভাল নেকি নব হেৰা এতিয়া মনে মনে আছা কিয় লোৱা আৰু কোৱা লোৱা আকৌ আধা 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 মই আধা মই কৈ দিছো শুনক আমাক সকলোৰে আধা লাগিব খাটাং কথা লাগিলে মই কেছ দিম কিন্তু মই ৰৈ থকাত নাই হেৰা বলা ইয়াত আৰু ৰৈ থকাত নাই আহিলানে তুমি আমি আজিয়ে যাম জীবনে দিনিয়া জীবন দুদিনিয়া এয়া কিহৰ শব্দ বোপাই মোৰ বুকুখন বৰকৈ ধপ ধপাইছে সেয়া দবাৰ শব্দ বৰ দেউতা নামঘৰত আখৰা আৰম্ভ হ'লেই মই যাব লাগিব ভাওনা মোৰ বৰ শুবলৈ মন গৈছে পুষ্প শুই থাকক ইয়াত নহয় ইয়াত নহয় একেবাৰে এই বিচনাখন ভীষ্মৰ সৰসজ্জা যেন লাগিছে ল তই এতিয়া এনেকৈ বহি থাকিলে হ'বনে তোক ঘৰত থাকিব নিদিলে মইতো তোক ৰাখিব লাগিব ঐ তই মোক এনেকৈ চাই থাকিব নালাগে মই কালৈকো ভয় নকৰোঁ আৰু তই ইয়ালৈ নাহি কলৈ যাবি চিধা চিধি কথা মই তোক ভাল পাওঁ তাৰ বাবে মই সকলো সহ্য কৰিম সেইদিনাখন কথাকেইটা মই অলপ ডাঙৰকৈ ক'লোঁ তাতে নবৈ ককায়েকৰ ঘৰলৈ পঠিয়াই দিলে আৰু এতিয়া সেইটো কথাতে পিতাই গাটো বেয়া বিচনাতে লেটি ল'লে মই এপাক তহঁতৰ ঘৰলৈ যাম নেকি ৰ এতিয়া গৈ কথা বঢ়াবগৈ নালাগে এতিয়া পিতাই কিবা কথা সুধিলেও একো নকয় তই শেষো পাখাই গোন্ধৰিলে ক'ত মাতিব ভাল হোৱা দিনৰ পৰা তোৰে শপত সেয়া মই কেতিয়াও হাতেৰে চোৱা নাই মানুহৰ দৃষ্টিত মই বেয়া হ'ব পাৰোঁ বুজিছ কিন্তু তোৰ কিছুমান কথা মই কেতিয়াও পেলাব নোৱাৰোঁ ঘৰৰ মানুহেতো নাজানে তই দিনৰ দিনটো কিয় শুই থাক ৰাতিটো জাগি জাগি দেউতাক চাই থাক ঔষধ খুৱাই দিয় সেয়া খবৰ কোনে লৈছে ৰাতি ৰাতি টোপনি ক্ষতি কৰা মানুহ এটাইতো দিনতেই শুব লাগিব ৰ মই তোৰ কাৰণে কিবা এটা বনাই আনো তই খাই ইয়াতে শুই থাক হা একো নাই তই মোৰ ওচৰতে বহি থাকচোন সাতরা
হৈ মনৰ আকাশতে ও কলিজা মোৰে কলিজা সাতৰা হৈ মনৰ আকাশতে বহনাই ভাষাগততে বহনাই উঠে ঢৌ সঘনে বহনাই চকুৰ আগে আগে বহনাই দেখো মই তোমাকে বহনাই ভাষাগততে বহনাই উঠে ঢৌ সঘনে মোৰে বহনা কাষতাহি ৰৈ কিনো জোৱা মোকে কয় বহনা মোৰে বহনা কাষতাহি ৰৈ কিনো জোৱা মোকে বহনাই মনুৰুদ কৰে বহনাই কমুৱা তুলাৰ দৰে বহনাই সঁচা মৰম পালে বহনাই জানা একোকে নালাগে বহনাই মনুৰুদ কৰে বহনাই কমুৱা তুলাৰ দৰে বহনা মোৰে বহনা সাৰে পাঞ্চৈ মেলো মন নদীতে বহনা মোৰে বহনা সাৰে পাঞ্চৈ মেলো মন নদীতে মেলো মন নদীতে মেলো মন নদীতে হেৰা ফোনটো ধৰা অঁ পুষ্পৰ ফোন দেখোন হেল্ল' পুষ্প বৰ্তা অঁ হয় বৰ্তাৰ হঠাৎ আকৌ বেয়া হৈ গ'ল এইবাৰ অতি বেয়া তহঁত আহ নেকি অঁ বাৰু হ'ব থচোন বাৰু তই এই হেৰি মানে দেউতাৰ আকৌ গা বেয়া হ'ল উফ প্ৰেম ককাইদেউ প্ৰেম ককাইদেউ প্ৰেম ককাইদেউ কি কৈছনো বৰুণলৈ খবৰ দিছা নহয় তুমি এতিয়া ধৈৰ্য ধৰিব লাগিব মই যাওঁ দিয়া ৰাতি আহিছে পঢ়িব লাগিব বৰুণদা পালি পালোহি ভাল তহঁতৰ এই হালৰ লজ দেখিছ শুনিছো ঘৰত কুৰুক্ষেত্ৰ চলি আছে ইফালে ভীষ্মটো আৰু সৰসজ্জাত মুখৰ মাতবোৰ নাই আজি খাটাং মেছেজ নহলেকে আহিবলৈ নাই ইহঁতে নিজেই পোৱা পালি দিয়ক বল হেৰা
হেৰা শুনিছা হেৰা তুমি কিয় মই ভয়ে খাই গৈছিলো মোৰ তাত অকলে বৰ ভয় লাগে বাহিৰতো কিবা এটাই মাতিছে বাহিৰত মাতিছে কোঠা মাতিছিলে মোৰ তাত সূৰ্যলৈও বৰ ভয় লাগে মই অকলে নুশু হেৰা ব'লা ব'লা আকৌ ব'লা ব'লা কোন কোন ভূত নেকি দেখোন ধুঁৱলি কুঁৱলি নাই নাই মই নোৱাৰো মই এতিয়া নোৱাৰো কোন 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 তই মই পিতাই তই ভয় কৰিছ নেকি ভয় নকৰি পিতাই তই শুই থাক সৰু বাপু তই এই ৰাতি ৰাতি সদায় সদায় তইহে মোৰ ওচৰলৈ আহ নেকি হা সৰু বাপু তই ৰাতিটো মই তোৰ কাষতে থাকোঁ নহয় সদায় তই চিন্তা নকৰিবি সৰু বাপু মই তোক ভুল বুজি আছিলো কি পিতাই পানী পানী ৰ মই আনিছোঁ পিতাই অলপ সময় অলপ সময় উঠ 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 মই তোক দেখুৱাই আছো উঠি যা কোনডাল এইডাল সেইটো সেইডাল তাতে কাট হ'বনে মৰণদা হ'ব নামিয়া আই ঐ আমৰলি ভৰ্তি সিহঁতে চেনীৰ বস্তা বুলিয়ে ভাবিলে কি জানি খা বাপেকে কালি এইটো ডালতে পৰিছিল বুজিছ হা তোৰ কি মা মই আকৌ কালি আখৰৰ পৰা আহি শুই থাকিলো নহয় মই হেনো শুনিলো নিশা 12টা মানত এওঁ মোক মাতিলে তাৰপিছত তোৰ কি ভয়ংকৰ মাত নিউ নিউ সৰ্বনাশ হাঁহ কৰি ইয়াৰ পৰা গছলৈ টৰ্চ মাৰি পঠিয়াল তাৰপিছত দেখিলো এটা প্ৰকাণ্ড ফেঁচা ফেঁচা মই তেতিয়াহ'লে একেবাৰে গণকৰ ওচৰৰ পৰা আহো নেকি যা 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 ফেঁচা এটা মাতিলে বুলিয়ে তই তোৰ মনটো ইমান বেয়া কৰিব লাগেনে এইবোৰ পুৰণি দিনৰ কথা মোৰ আগত কৈ নাথাকিবি আৰু পঢ়া শুনা কৰা ল'ৰা এটা হৈ এইবোৰ কথাত বিশ্বাস কৰনে তই কথাবোৰ ক'লে মনটো ভাল লাগে তাতে পুষ্পগৈ একেবাৰে গণকৰ ওচৰ পালেগৈ থ তেনেকুৱা গণনা মই ঘৰতে কৰি দিব পাৰিম আৰু তোৰ যদি ইমানেই বিশ্বাস আছে বল আমাৰ বিয়াখনো চাই আহোঁ এইখন হয় কি নাই মোৰ কিন্তু সন্দেহ আছে দেই তালৈ গৈ তোৰ সেই গ্ৰহ নক্ষত্ৰকেইটা ভালদৰে চাবৰ মন আছিল কিছুমান গণনা মানুহে কৰিব নোৱাৰেও সেইবোৰ ভগৱানে কৰি পঠিয়ায় তই কিমান বিশ্বাস কৰ মোতকৈও বেছি তইতো সূৰ্য গণকেতো কি চাব হা
তোমাৰ চলেৰে তুলিকা ঐ কিয়নো জুমি চোৱা মই চালে তোমালৈ লাজতে ৰঙা চিঙা লাজতে ৰঙা চিঙা ৱাই আজি আকৌ কি হ'ল একেবাৰে টিলিঙা বজাই মাতিলি যে কলৈ যাওঁ গণকৰ তালৈ গণক কথা কি তই যে পুঞ্চাতে গণকৰ ওচৰ পালি গৈ মোৰ জন্মৰ তাৰিখ তই জানো পুৰণিখন লৈ যাবি কিছুমান কথা তাৰিখ নালাগে নহয় মই আহি সোমাম হি বুজিছ সঁচা তোৰ মুখত ফুল চন্দন পৰক পাই ঘূৰি আহি কৈ আছো তই জলপান ৰেডি কৰি থ ছোৱালী লেতেৰা বিজুলী চকু ঐ মুখত নিচিকি তোমালোকৰ গোহালিত মৰম পাছুতি ঐ দমৰা মৰম তাৰে মাজতে জনি গাই শীতল মাছৰ নিচিনা মৰম শিলুটি ঐ শিলুটি মৰম শিলুটি ঐ শিলুটি মৰম তোমাৰ দেহত তৰণি নাই তুমি
ভাবিলে ভাৱনা মৰম নুগুছে ঐ যন্ত্ৰণা মৰম নুগুছে ঐ যন্ত্ৰণা মৰম বয়স তোমাৰ ভটিয়াই যায় ঐ তোমাৰ পদূলিৰে মৰম কৰোনো অহা যোৱা মৰম কৰোনো অহা যোৱা মৰম কিয় তোমাৰ সঁহাৰি নাই বাতৰি দুবৰীয়া জনবহনা খুজতে ঐ মৰিব খুজতে ঐ মৰিব চোতালৰ মৰিব বন ঐ মনৰে কথা কিয় জনবহনা মনতে বৰহিব নাহাচিলে বাকচত ঐ তোমালোকৰ গোহালিতো মৰম পাছুতি ঐ দমৰা মৰম পাছুতি ঐ দমৰা মৰম তাৰে মাজতে গনি গাই ঐ শীতল মাছৰ নিচিনা মৰম ইৰুতি ঐ শিৰুতি মৰম কিলুটি ঐ কিলুটি মৰম তোমাৰ দেহত তৰণি নাই দেহত তৰণি নাই ঐ তোমাৰ দেহত তৰণি ঐ তোমাৰ দেহত তৰণি নাই ঐ তোমাৰ দেহত তৰণি ঐ তোমাৰ দেহত তৰণি নাই অ' কিৰণ এই দেউতাই অনুভৱত পাহ কৰি আছে কালিলৈ আৰু অকণমান পায়স বনাবাচোন হ'ব পায়স বনাই খুৱাবলৈ মই ভাল পাওঁ নহয় পিছে সেই মদাহীটোক ভাত দিবলৈ নক'ব সিয়েতো সকলো গণ্ডগোলৰ মূল সি হোটেলতে ভাত পানী খাওক দিয়া অ' বৰমা মই কাম একেবাৰে শেষ কৰি আহিলোঁ মেম্বৰ খুৰাকো মাতি আনিছোঁ বুজিছা নবৌ মানে গণকে চাই মেলি গ্ৰাহক এজেণ্ট পাঠ কৰাৰ কথা ক'লে ভাল কৰিলি বোপাই আৰু এটা কাম কৰি দিবিচোন কি? এই ফটোৱালা কেশৱক মাতিবিচোন মানুহটোৰ ভাল ফটো এখন নাই ফটো হ'ব লাষ্ট টাইমৰ ফটো মই আজিয়ে খবৰ কৰিম অহ নবৌ এতিয়া মডেলিং কৰাৰহে কথা এইটো কোঠাত ভূত সোমাবলৈ ভয় কৰিব উঠ ইছ ৰাম কোঠাটোত সোমাব নোৱাৰা কৰি থৈছ ভাত পানী ইয়াতে খাই খাই শেষ ইয়াত নেখাই কি কৰিবি কি ক'বলগীয়া আছে কৈ যা ঘৰত সকাম পাতিছে মানে কালি ফেঁচা পৰিল যে তই অকণমান লাগি ভাগি মই কি কৰিব লাগে মই এতিয়া নামত বহিব নাই দেই হেৰ' মই মৰিবলৈ এইবোৰ পতা নাই নহয় ক'ৰবাত কিবা গণ্ডগোল আছে যদি শেষ হওক বুলিহে থাক শুই থাক তোক উঠাই হে এৰিছো এইবোৰ বৰ লেঠা দেই এই বিয়াতেই ধুতি পিন্ধা ৰাতিপুৱাৰ পৰা এইবিলাকে কৈ থাকিবলগীয়া হৈছে ময়ো চাদৰ মেখেলা পিন্ধিব লাগিব এইবোৰ কৰিবলৈ ছোৱালী এজনী অহা হ'লে আনিছো মই লগতে লৈ আনিছো নহয় মই মাতি আনিছো ৰবা মোৰ জহতে চচুৰ বাৰী চাই ল ঐ মোৰ ঘৰলৈ পাক এটা মাৰিবি বাপেৰে পাঠ কৰি আশীৰ্বাদ দিবৰ সময়ত মনৰ কথা কৈ দিবি ফুলিয়াব অ পুষ্পদা শুনচোন সূৰ্যদা কোনটো কথাত থাকেও সেইটোত যা ছায়া শুই আছে জগাই দে মই নকওঁ যা সি গালি পাৰিবা মোকতো আহিবলৈ মানাই কৰিছিল
সুবিধা দিলেও সুবিধা ল'ব নোৱাৰো মই মাতিছো বুলি কবি নহ'লে ইমানবোৰ মাছাল কোনে চিজিল লগাব ঠিকেইতো এই তই আকৌ ক'লে যাৱ কিয় তাই গৈছে নহয় হেই তাই গ'ল বুলি তয়ো যাবি নেকি ঐ তোৰে মোৰ বেলেগ এটা কাম আছে ইয়ে হয় পাই মই বিনিয়ে বুজাই নাছিলো এই মোৰ কাপোৰ নহয় বেলেগৰ কাপোৰ ঠিক কৰিব লাগে হেই লৰচৰ নকৰিবা এনেই কষ্ট কৰি আঁকি আছো এতিয়া ইয়াত পোহৰ পৰা আইনা এখনো নাই এই লাজ কৰিব নালাগে আহা নব এইজনী আনি দিলো তোমাৰ মেকআপৰ সহায়কাৰী নবৌ ভালনে চিনি পাইছেনে নাই কিয় বিয়াৰ পাছত যে ফুৰিবলৈ গৈছিলা মনত নাই কিৰণ কিৰণ মুনমিও আহিলি বৰ ভাল কাম কৰিলি আমাৰ ফুলৰ জীয়েক জ্যোতিকো দেখা পাইছিলো দেখোন এই পিছে পাঠকে পাঠ কৰা জেগাকণ তাইকে মুচিবলৈ কওঁ নেকি এই বৰ বাপু হা তই ভীমকান্ত আৰু মদন খুৰাহঁতক সোনকাল কৰিবলৈ কৈ আহি যা যাচোন যা মই কিন্তু তলত বহি ঠাই মুচিব নোৱাৰো দেই বুজিছা মুন্মি স্পন্ডেলাইটিছ পাছে নব জ্যোতি কোন জানা নে নাজানা আমাৰ সৰুজন যে দিনৰ দিনটো পৰি থাকে তাইক কোনে মাতিলে মই মুচিম ঠাই তাইক নালাগে বুলি কোৱা হেৰা এফালে আহা কোৱাচোন ঠাই মুচিব লাগিব তুমিও আহা মোৰ পিছে পিছে ঐ গম পালি ইয়াকে কয় হুলেৰে হুল কৰা আজিহে আজি ইছ ৰাম এইটোৰ ওপৰত মানুহ কেনেকৈ থাকিব পাৰে ইয়াক বাদুলি বুলিহে মাতিব লাগিব ঐ ঐ উঠ তই কেতিয়া আহিলি মাহঁতে দেখিলে নেকি কিয় মই কোৱা নাছিলো এদিন গৈ তোৰ ঘৰ ওলামগৈ আচৰিত হৈছ আৰু ঘৰত সকাম পাতি শুই আছো যে তয়ো আহিছ এইটো কামলৈ তহঁতৰ ঘৰত কিবা ক্ষেত্ৰ আছে বোলে খেদিবলৈকে আহিলো তাৰ আগতে তোৰ কোঠাত থকা ভূত কেইটাক খেদিম বুলি ভাবিছো কি চাই আছ আঁতৰ হ হাত মুখ ধুবলৈ বাহিৰলৈ যা সিহঁতে পিতাইক এনেকৈ পৰি থকা দেখি অসুবিধা পাইছে নিজেতো কাষলৈ নাযায় গতিকে পিতাই মৰিবৰ কাৰণে সকাম পাতিছে আৰু তই সেইটো সকামতে নমৰিবলৈ বুলি সেৱা এটা কৰিব নোৱাৰিবিনে এতিয়া উঠ ইমান লেতেৰা ঠাইৰ পৰা সেৱা কৰিলে ভগৱানে নুশুনে উঠ যা বুলি কৈছো নহয় যা জীৱনত প্ৰথম ঠাই মুচিছো ক'ত আছে তাই মাতি আনা চাওখি হয় দিয়া তুমি জীৱনত প্ৰথম ঠাই মোচা ফটো এখনকে তুলি থব লাগিছিল ফটোৱালা এটা অহা কথা আছিলে ঠাট্টা কৰিব নালাগে ইফালে বাহিৰৰ মানুহ আহি ভিতৰ সোমালেহি খবৰ আছে ক'তা পাকঘৰত নেকি কেনি চাইছা খবৰদাৰ চকু জেগাত ৰাখিবা মোৰ ফালে কি চাইছা পানী ঢলা জেগাত চোৱা আহিলা খুৰা আহি গলো আমাৰ মানুহ মানে পাউডাৰ খানি ৰেডি প্ৰেম ভিন্নৰ কথাহে আছিল এই পাউডাৰ চুনৰ কথা ক'ৰ পৰা আহিল কিয় নব আছে আপোনাৰ হ'বলগীয়া বোৱাৰী আছে মানে মোৰজনীৰ কথা কৈছো আহক আহক আপুনি পজিশ্যনটো চাই দিব মানে বৰদেউতাক এবাৰেই উলিয়াম সেৱা কৰাৰ পৰত সেৱা সেৱাৰ কথা আকৌ ক'ৰ পৰা আহিল গ্ৰাহক এজনৰ পাঠ আছে নহয় পাঠক আমাৰ মেম্বাৰ খুৰা আহিব হয় নেকি তেওঁ আহিব বল বল পজিশ্যনবিলাক চাই লওঁ মডেলবিলাক ক'ত আছে পিছফালে সকলো আয়োজন হৈ আছে আহক আহক বল মই মেনেজ কৰি ল'ম বল ৰাম 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 বাইদেউ ভিন্দৰ অৱস্থা এইটোহে হ'ল কেনে সেই গল কিপাৰ হেন মানুহটো গৈ গৈ কি হ'ল কৈছো মা ভিন্দৌ ভিন্দৌ মনত আছেনে মই কেশৱ একেটা টিমতে ফুটবল খেলিছিলো আপুনি গল কিপাৰ মই ফুল বেক ডাঙৰ ভাগিন 72ৰে আণ্ডাৰ মেট্ৰিক বহুত চাকৰি বাদ দি এইটো ব্যৱসায়ত ধৰিলো নহ'লে নহয় আজি এনেকৈ আহিবলৈ পাওঁনে বোলো কি লাগে হয়নে পায়স খোৱালো নহয় পাইখানাহে কৰিব নেকি নহয় ই পাভ মাছ নেকি পাৰ হ'ব পাৰে এনেকুৱা সময়ত মানুহৰ হেঁপাহবিলাক হয়েই পাৰ নহয় বুজিছে পাঞ্জাবীহে নেকি ডাঙৰ ভাগিন
তই এটা কাম কৰিবি ভিন্দক পাঞ্জাবী এটা পিন্ধাই বাহিৰলৈকে লৈ আহিবি এইকেইদিন সেই এটাই শব্দ এইবিলাক চব পায়াচিত্ৰ এই শৰাই গামোচাবিলাক চব ঠিক কৰি থোৱা আছে নহয় পাঠকৰ বস্তুকেইটাও যোগাৰ কৰিবি আৰু তাত চাই কাপোৰ এখন আনিবি মই বাহিৰতে আছোঁ তুমি অহা বাবেহে ৰক্ষা পৰিলোঁ পিছে আৰু কোনোবা অহা বুলি যে কৈছিলা ক'ত জ্যোতি বৰমাই কিবা কামত লগাই থৈছে নেকি ঘৰখনত যাকে তাকে কামত লগাব নালাগে নহয় হয়নে নহয় পিছে ক'ত আছে জানানে দেখা নাই নহয় পাকঘৰত চাহ কৰি আছে নেকি বিচনা চাদৰ এখন লাগে বুলি কিয় ক'লে বা এই খৰাহীকেইটা লোৱাচোন এই ছোৱালীজনী কলৈ গ'ল এই পাখণ্ডটো তাত সোমাই আছে নেকি বাৰু এইখন কেতিয়াবা ধুইছনে দিনতে সহ্য থাকে দিনতো মই শুয়ে থাকোঁ ৰাতি ধুলে শুকাব জানো ৰাতিটো তই দেউতাক চাই থাক সেইটো কথা ঘৰখনত ক'বলৈ বেয়া কিয় পাওঁ দেউতাৰে তোক মাটি বাৰী নিদিয়ে যদি দিব নালাগে কিন্তু মিছতে বদনাম এটা লৈ আছ কিয় মই জানো মই যাক ভাল পাওঁ সি ভাল ল'ৰা মানুহে তাক মদাহী বুলি ক'ব পাৰে পিছে ৰাতিটো যে তই বেমাৰী দেউতাৰ লগত টোপনি খতি কৰি বহি থাক সেয়াটো কোনেও নাজানে জানিবও নালাগে এতিয়া ইয়াত বেছি সময় থাকিলে মানুহে বেয়া বুলি ক'ব দেউতাৰ ওচৰলৈ যাওঁ ব'লা এইটো লোৱাচোন দিয়ক বা পায়স নহয় নব তুমি আচলতে ভাতেই খুৱাব লাগিছিল কি ঠিক নিৰামিষ খাবলগীয়া হয় বা মা সেইটো কথা মই ভবাই নাই জানা মুন্মি মই কিন্তু নিৰামুহি খাই থাকিবলৈ বৰ বেয়া পাওঁ দেই ডাইটিং কৰিলে বেলেগ কথা এনেই নিমখ ভাত ইম্পচিবল ৰ'বা এওঁ ক'ত লাগি আছে বা মই চাই ৰাখিছোঁ দেই পুষ্প এই পাৰ অৰ্থটোহে মই উলিয়াব নোৱাৰিলোঁ আচ্ছা প্লাষ্টাৰ প্ৰাইমাৰ পাটিগণিত পাৰাপাৰ এই পাঞ্জাৱ পাকিস্তান যি হয় হ'ব মই ৰেডি মানুহ মাত ৰ'ব একেবাৰে আনিম আপুনি নহ'লে এই লগতে মোৰ এখন উঠাওক ইছ ইয়াত এনেকৈ ফটো উঠে নেকি লাজ কৰিব নালাগে ন খুৰা ৰ লাজ কৰাৰ কথা নাই কিন্তু মোৰ কেমেৰাটোৱে ফটো উঠোৱাৰ পাছত মানুহ বোলে সিপুৰিলে যায়েই এই বদনামে ওলাই গৈছে বুজিছ তেনেহ'লে নালাগে পাই মই মোবাইলতে উঠিম এই গাঁৱত তোৰ দেউতাৰ আৰু মোক জমদূত বুলিহে মাতিবলৈ লৈছে মই কথা এটা সুধো কেনেবাকৈ যদি ফটো উঠি থাকোঁতে মানুহজন হঠাৎ মৰি থাকে আত্মাটো ফটোত উঠিবনে বাৰু সেইটো প্ৰশ্নৰ উত্তৰ মইহে দিম পুষ্প মৰিলো দেখিব এতিয়া কিয় আহিলা মই জানো তুমি আহিবা বুলি আমাৰ এজনীও আছে মোৰ সেইকাৰণে দেৰি হ'ল তোমাৰ মাকক চিঞৰি চুৰিয়াক আমি জুলিয়াব নোৱাৰিলো যোগাৰ হৈয়ে আছে চব একেবাৰে ফিটিং কৰি থৈছে তোমাৰ মোৰ যোৱাটোহে আজি কেইদিনমান হ'ল নভগাই হ'লহে মই আকৌ মাজে মাজে ককাইদেউ খবৰ কৰি আছো দেই আজিকালি তোমাৰ সেই জন্মদিন অন্নপ্ৰসন্ন মানুহে মাতিবলৈ পাহৰিলেই নহয় এতিয়া হয় তুমি মই মিলি মানুহ মৰিবলৈহে আশীৰ্বাদ দি থকা হৈছে আৰু মোৰ ফটো আৰু তোমাৰ গা গাজন্দ পিছে বেমাৰী কেনেকুৱা এই ভাল এই বেয়া ঐ এতিয়া ৰৈ থাকিব নালাগে চাকিয়ে গৈছে আৰু এটকা চেৰ নালাগিব মোৰ পিছে ৰাইজ আহিয়ে আছে ভালে কৃষ্ণ কচ পাৰি থোৱাই আছে আগতীয়াকে আহি কাম কাজ কৰি আছ মানে বহি থাক নাম গা ভিতৰত কেনেকুৱা কি পাৰো পা এইবিলাক কি জানা কেশৱ এইবিলাক চব লীলা মানুহে তোমাৰ জীৱনৰ অন্তিম সময়ত কিবা নহয় কিবা এটা স্বীকাৰ কৰি যায়েই এই পা মানে তোমাৰ পাপিও হ'ব পাৰে দিয়াচোন তোমালোকে লৰালৰি কৰ সেৱা কৰিব লাগে নহয় মানুহ মা পিতাই এইজনী জ্যোতি পিতাই ঘৰৰ মানুহ বিচাৰিছে এতিয়া মই কেনেকৈ কওঁ ঘৰৰ মানুহ সকামকে পাতিছে আছে বাহিৰত আছে আপোনাৰ অসুখ ভাল হওক বুলি সকাম পাতিছে ঐ সঁচা কথাটো কৈ নিদিয় কিয় তই মনে মনে থাক নাথাকো কাজিয়া কৰিম তই হুলস্থুল কৰি খেলি মেলিখন নকৰিবি সকাম পাতিলে মানুহ নমৰে নহয়
আপুনি শুই থাকক সময়ত আমি লৈ যাম নহ'লে তই যা মই ইয়াতে আছো নাযাওঁ দুয়োটাই আজি ইয়াতে থাকিম কি সকাম আৰম্ভ হ'লি হৰি ছুটি কৰিবা মেম্বৰ টেকনিকেল কথা আছে আৰম্ভ কৰা হ'ব হ'ব তোমাৰ সেই গজেন্দ্ৰই কেনেকৈ জলত নামি ক্ৰিয়া কৰিল তাৰপিছত তোমাৰ সেই গ্ৰাহে আহি কেনেকৈ কামোৰ মাৰি ধৰিল তাৰপিছত তোমাৰ সেই বিষ্ণুৱে কেনেকৈ সুদৰ্শন চক্ৰৰে উদ্ধাৰ কৰিলা আৰু সেইখিনি কথা হৈ যাব তেতিয়াহ'লে মই আৰু পাঠলৈ যাওঁ ন শুনা পৰীক্ষিত পাণ্ডু কুলৰ নন্দনা হে ৰাম পৰম মধুৰ মাধ বৰগুণ শুনা সাৱধানে হক পাপ কৃষ্ণ হৰিৰ মহিমা কথা বুজি পালা বোৱাৰী শুনিবা মই কি কৈছো বনৰসিটো বিতুপন নাম কহিলে যাহাৰ নাহি কেউ পাম সিটো বনৰ মাজে গজেন্দ্ৰ আছে অনেক হস্তি ফুৰে আগে পাছে ৰাম পৰ্বত কম্পে গজেন্দ্ৰ ভৰে পদ্মগন্ধ পাইল জলৰ তীৰে হে নামিল গয়া সৰোবৰ জলে চৌভেটি হস্তি সমে গজ ৰাজে শুনিলা কেশ শুনিছো বনৰ মাজত সুন্দৰ সৰ্বদেশী গজেন্দ্ৰ নামি গ'ল হস্তিনীৰ সৈতে কিয় ব্যস্ত হৈ পৰিল আমাৰ পৃথিৱীখনো সুন্দৰ সৰ্বৰ দৰে হৈছেনে তোমাৰ মায়াত পৰি আমিও সেই নিজকে বিলীন কৰি দিওঁ তেতিয়া তোমাক সেই গণ্ডগোলখন লাগে আৰু শুনিবা জলত গজেন্দ্ৰে ক্ৰিয়ে দেখিলন্ত তাক পাছে মহাগ্ৰহে ক্ৰোধে ঠায়া আহি দিলে গ্ৰাহে সিবেলা দুয়োৰে হইল যুদ্ধ যেতিয়া গজেন্দ্ৰৰ ভৰিত গাহে থাপ মাৰি ধৰিলে দুয়োটাৰ মাজত ভীষণ যুদ্ধ লাগিল এটা এটানে বামলে এটা এটানে পানীলে মুঠতে যুদ্ধ এতিয়া শেষ জপোৱা মিলিল অদ্ভুত যুদ্ধ মিলিল গা গজেন্দ্ৰৰ শুকনি গদতি ৰাজা দেখিছ ইমান দিনে পিতাই ভৰিত কোনে ধৰি আছে গম পালি তই কলৈ যাওঁ তই ইয়াতে নহয় ইমান দিনে ধৈৰ্য ধৰি থাকিলো আজি আৰু নোৱাৰি বেছি হৈছে ইহঁতৰ গ্ৰাহ গজেন মেম্বাৰ ছুটি কৰিব ভিতৰত হুলস্থুল শুনিছো ইজনে খাই পাইছে যেন পাইছো চমু কৰিব লাগে ন চমু কৰিব লাগেতো হৈ যাব সংকটৰ বেলাত আৰু সদবুদ্ধি ভৈল কি ভৈল বুলি গুণিবা কলৈ ল হেৰা সংকটৰ বেলাত তোমাৰ সদ বুদ্ধি ল'ব লাগে শুনে মেৰাই পদ্ম গোট ওপৰত তুলি গজেন্দ্ৰে শৰণ লৈলা তাহি হৰি বুলি হেৰা এইবোৰ সৎ বুদ্ধি এতিয়া মানুহটো সোনকালে মৰিব লাগে হা তদুৰ আপদ আঁতৰে এই বন্ধ কৰক ফেঁচাই বেলেগে মাতিব নালাগে আপোনালোক একো একোটা প্ৰকাণ্ড ডাঙৰ ফেঁচা আজিলৈকে মানুহটোক হাতেৰে চুই নাপালে চামুচেৰে পায়স খুৱাই 20 বাৰ হাত ধুৱে এয়া ভাল পোৱা মানুহটো মই ৰাতি ৰাতি ঘৰ নাথাকো মই তোৰ কথা অথনিৰ পৰা সুধি আছো নহয় বহ
মাজনী তই হ'ব নালাগে নালাগে ধুতি নহ'লে হ'ব নে কি কয় ৰাইজ এতিয়া উপেক্ষা শেষেই হ'ল গজেন্দ্ৰ ভৰি গাহে কামোৰ মাৰি ধৰিলে এতিয়া শৈশৱ কৰি নপৰিলে কেনেকৈ হ'ব তই দেখা নাই মানুহজনে কিমান কষ্ট পাইছে তই ইমান উৎপাত কৰিছ কিয় এতিয়া অনুভৱ হৈছে এতিয়া মুক্তি লাগে কোনে কাক ধৰি ৰাখিছে কোনেও ধৰি থকা নাই এতিয়া পিতাইৰ মুক্তি কিয় লাগে সেই কথা মই ভালকৈ জানো হেৰি আপোনাৰ পুথিৰ দায়িত্ব তুমি জানেনে মই পিতাইৰ ভৰিত ধৰি আছো ৰাতি ৰাতি উজাগৰ থাকি কোনে ঔষধ খুৱাই জানেনে মই অইলৰ টকাৰে দৰৱৰ ধাৰ মাৰিব নোৱাৰে তামোল বেচা পইচাৰে ধাৰ মাৰিব লাগে কোনে জানো মই কেমেৰা দেখোন তাৰ মানে চিনেমাৰ সম্পূৰ্ণ এজন চলিছে চিনেমাত অকল হিৰো হিৰইনৰ ফটো থাকিলে নহ'ব নহয় ভিলেইনৰতো ফটো থাকিব লাগিব আৰু কি আছে আৰু কিবা আছে জানো মেম্বৰ এতিয়া পিতাই সোনকালে মৰিব লাগে ঠিক আছে কোনো কথা নাই মোৰহে কষ্ট কমে পঢ়ক কিন্তু এটা কথা মনত ৰাখিব এই সূৰ্যহে আচল গ্ৰাহ যদি ইয়াৰ পৰা পৰিত্ৰাণ পোৱা কিবা আখ্যান আছে পঢ়ক সূৰ্যাখ্যান তেনেকুৱা আখ্যানটো মই কেতিয়াও শুনা নাই বৰ্তাই ধোঁৱা কোৱা দেখি থকা মানুহটো ই গম পালে ৰাইজ তই আমাক বেয়া নাপাবি বুজিছ কেতিয়াবা নিজৰ ফুল ভাঙিবলৈ হলে নিজৰ কথা অকমান বেছিকৈ কোৱা যায় ন মদন হয় 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 এতিয়া ভিতৰলৈ যা গাত চুৰিয়া এখন মেৰাই ইয়ালৈ আগে যা তই নিজকে ভিলেইন বুলি ভাবি থাকিব নালাগে তইতো আমাৰ হিৰোই হয় একেবাৰে ঠিক তই এতিয়া আমাৰ হিৰো মোৰ উপাখ্যান শেষ হ'ল গজেন্দ্ৰ মুক্তি পালে তহঁতে এটা সেৱা কৰ মুক্তি আচলতে পিতাইক নালাগে ইহঁতক পিতাই কষ্ট পোৱা নাই ইহঁতে পাইছে শাস্ত্ৰত ঠিক কথা লিখা আছে এইবোৰ মায়া চব মায়া মাটি বালি টকা পইচা চব মায়া কেতিয়াবা মায়াই কৈ আমাৰ 20 বিঘা মাটি আছে কেতিয়াবা কৈ 10 বিঘা মাটি আছে কেতিয়াবা কৈ নাই বেংকতো বোলে টকা নাই কিন্তু ময়ো সূৰ্য এই মায়া আপুনি গ্ৰাহ গজেন্দ্ৰ পৰি শেষ কৰিব পাৰিব নোৱাৰে মই কিন্তু পাৰিম ৰাইজ এইবিলাক কি ঘটনা ঘটিছে দেখিছে নহয় ইয়াতকৈ আৰু ডাঙৰ ঘটনা হোৱাৰ আগতে আমি ভগৱন্ত পুৰুষৰ ওচৰত সেৱাটো জনাই মানে তাইতো খাই থব লাগে আৰু ঠিক কথা কৈছে, ঠিক কথা কৈছে। মানুহ মাত তই কি চাই আছ ভিনদেউক বাহিৰলৈকে লৈ আনগে যা এইটো মই এনেই আনিলো ভিনদেউ হে প্ৰভু ভালে ৰাখক আৰু ভালকে ধৰ ভালকে দাঙি ধৰ হৰি হৰি কল্যাণ হওক কুশলক ৰ ধৰি থাক অ পুষ্প মানুহ মাত্ৰ সেৱা কৰিবলৈ দেখিলা জীৱৰ বিলাই কি ফটো উঠাম ঘৰৰ মানুহ ওলাই নাহিব নেকি মই পাঠেক এতিয়া সেৱা এটা কৰিব লাগিছিল নহয় আশীৰ্বাদ দিওঁ মোক এনেকুৱা আশীৰ্বাদ নালাগে ৰাজ মোৰ বৰ ভুল হৈ গ'ল ডাঙৰটোৰ চাকৰি আছে কাৰণে সৰুটোক মই নেচালো মোক ক্ষমা কৰি দে অ সৰু বাপু মোক ক্ষমা কৰি দে তহঁত চুচুক চামাককে কিয় আছ ৰাইজৰ আগত আঁঠু নলওঁ কিয় প্ৰভুৱে যাতে সকলোকে মংগল কৰে আশীৰ্বাদ দিয়ক আশীৰ্বাদ হ'ব বাৰু ময়ো ভিনদেউক ফটো একপি উঠাব পাৰোঁ বাইদেউ এই ভিনদেউৰ মূৰটো হাওলাই দিয়ক হ'ব মই আশীৰ্বাদ দিছোঁ যাৰ নাম কৃষ্ণ ধৰ্ম নালাগে দিয়ক আজিলৈকে ইয়াতে থাকক ইয়াতে খাই তেখেতসকলে ভকত বৈষ্ণৱ একত্ৰিত কৰি
এগছি বন্তি এটি গুৱাপান আৰু নৈবেদ্য আগবঢ়াই প্ৰভু ভগৱন্ত পুৰুষৰ ওচৰত যি বৈকুণ্ঠৰ অগাধ শাস্ত্ৰ পাঠ কৰাইছে তাতে অনেকখিনি দুখ ত্ৰুটি হ'ব পাৰে সেই সমস্ত দুখ ত্ৰুটি মাৰ্জনা কৰি তেখেতসকলৰ প্ৰতি সুপ্ৰসন্ন হৈ প্ৰভু ভগৱন্ত পুৰুষে আগলৈ তেখেতসকলে এইদৰে ভকতৰ সেৱা ধৰিবলৈ আয়ুষত বিঘিনি শূন্য ঘটাই শক্তি দি ভক্তি পাত্ৰ হ'ব লাগে এইখিনি প্ৰাৰ্থনা আৰু হৰি কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু কৃষ্ণ হৈছে পুষ্প উঠাই দে হৈছে উঠাই দে ভালকে ধৰো ভিন্দু নলৰিব অকমান ধৰি দিয়াচোন ফটো কথা আছে নলৰিবা ভিন্দু ভাগিন ধৰি দিয়া হ'ব দিয়া পাই গলো ইমান দিনে পিতাই বিচাৰি থকা কাগজ পাই গলো ইমান দিনে পিতাই বিচনাৰ তলতে আছিলে পাই গলো কি খবৰ আহে ঠিক নাই বুজিছ এতিয়া খাপতি ৰখি থাকা আৰু ঐ ভিতৰত কন্দা কটা আৰম্ভ হলেই ৰচোন চাই আহোঁ ঐ ৰচোন তই ভিতৰলৈ যাওঁ যদি আমাৰ বোৱাৰীকো লৈ যা বৰ ভয় খাইছে বোৱাৰীয়ে যোৱা এই পাছবুকখনে খাই দিলে বুজিলি হেৰা ভিতৰত কি হৈছে নোকোৱা কিয় হে ভিতৰত কি হ'বলৈ আছে এইখন চোৱা এই পাছবুকত 1,64,540 টকা আছেই নহয় কি এই জীৱনটো দেখিলো বুইছা বহুত দেখিলো জীৱনত এই সকামটো পাতি পাতি বহুত দেখিলো মোৰ মতে জীৱনটো আচলতে একো নহয় বুইছ কেৱল লালসা অন্ত নোহোৱা লোভৰ সমষ্টি ঠিক ক'লা ফণি মোৰ মতে জীৱনটো এখন পাছবুক জন্মৰ লগে লগে ভগৱানে সেই পাছবুকত দিন কিছুমান সোমোৱাই দিয়ে তাৰপিছত লাহে লাহে কমি গৈ থাকে পাছবুকো শূন্য সিফালে জীৱনো শূন্য পাছবুকখন দিয়ক ৰচোন পুষ্প ভিতৰত কি হৈছে নকওঁ কিয় আমি যাম নাথাকো ক আকৌ যা পাছবুকত এতিয়াও 1,64,540 টকা জমা আছে নহয় কি কয় কেশৱ খুৰা ৰাইজ পিতাই ভালেই মই ভালেই বেয়া বহুত কথাই ক'লোঁ নিজৰ ঘৰৰ ল'ৰা বুলি মোক ক্ষমা কৰি দিয়েছিল নেপায় নহয় ৰাইজে তোৰ মনৰ বতৰা পাই ভালহে পাইছে তই ভাওনাৰ সঁচা ভীষ্ম যি ত্যাগ কৰিব পাৰে তই আগতে বিয়াখন পাতচোন তাতে জলপান খাই তোক ক্ষমা কৰি দিম নহয় পিছে এই কথাটো তহঁতৰ ডাঙৰটা গম পালে নে নাই তাক মাত আকৌ বাবু দেউতাৰৰ কিবা এটা হ'লে দৌৰ মাৰি অহাটোকে দায়িত্ব বুলি নকয় আমিনো কোন ইহে তোৰ তেজ মহৰ ইয়াক সদায় কাষত ৰাখিবি মোৰ ভুল হৈ গৈছিল সৰু মোক ক্ষমা কৰি দে হেৰা ওলাই নহয় কিয় এতিয়াহে গ্ৰুপ ফটো এখন তুলিব পৰা হৈছে হয় না ন কিয় নহয় আমিও পৰিয়ালৰ নহয় নে কিয় কেশৱ ঐ আমি চবা এখন লৈ যা সোনকালে তুমি একিলা Ready? 1, 2, 3. Ready? Smile, please. Hey!